মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে খালি বুদ্ধিজীৱীসকলৰ প্ৰতি একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে মানে আমাৰ চবৰে মই কথা পাতোঁতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টিৰ এটা সাংঘাতিক ধৰণৰ আমাৰ কি ক'ম আমাৰ এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা সেইকাৰণে মনটো অলপ বেয়া লাগে যে আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত এইটো বিষয়ততো মই একো ক'বই নোৱাৰোঁ কালিয়ে নকওঁ বুলি ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈ গৈছে আমাৰ তো আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত আমি একলগ হ'বলৈ চাইছোঁ গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি মাৰি চাব লাগিব যে তেওঁলোক কাৰ পক্ষ মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে খালি বুদ্ধিজীৱীসকলৰ প্ৰতি একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে মানে আমাৰ চবৰে মই কথা পাতোঁতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টিৰ এটা সাংঘাতিক ধৰণৰ আমাৰ কি ক'ম আমাৰ এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা সেইকাৰণে মনটো অলপ বেয়া লাগে যে আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত এইটো বিষয়ততো মই একো ক'বই নোৱাৰোঁ কালিয়ে নকওঁ বুলি ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈ গৈছে আমাৰ তো আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত আমি একলগ হ'বলৈ চাইছোঁ গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি মাৰি চাব লাগিব যে তেওঁলোক কাৰ পক্ষ মই নাজানো গোহাঁই ছাৰে যদি কিবা কৈছে খালি বুদ্ধিজীৱীসকলৰ প্ৰতি একাংশ বুদ্ধিজীৱীৰ প্ৰতি আমাৰ এটা বৰ সাংঘাতিক ধৰণৰ হেৰি আছে মানে আমাৰ চবৰে মই কথা পাতোঁতেতো আমাৰ অপজিশ্যনৰ প্ৰায় আটাইকেইটা পাৰ্টিৰ এটা সাংঘাতিক ধৰণৰ আমাৰ কি ক'ম আমাৰ এটা সাংঘাতিক ধৰণৰ একাংশ বুদ্ধিজীৱীৰ প্ৰতি মানে বিজেপি বিৰোধী একাংশ বুদ্ধিজীৱী সাংঘাতিক ধৰণে কংগ্ৰেছপন্থী হা সেইকাৰণে মনটো অলপ বেয়া লাগে যে আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত এইটো বিষয়ততো মই একো ক'বই নোৱাৰোঁ কালিয়ে নকওঁ বুলি ইতিমধ্যে নটিফিকেশ্যন জাৰি হৈ গৈছে আমাৰ তো আমিতো সদায় ঐক্যমঞ্চৰ পক্ষত আমি একলগ হ'বলৈ চাইছোঁ গতিকে যদি কোনোবাই বেলেগকৈ উত্তৰ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ গাটো চিকুটি মাৰি চাব লাগিব যে তেওঁলোক কাৰ পক্ষ